নমস্কাৰ তোমালোকক স্বাগতম জনাইছো এটো দশম শ্ৰেণী গণিতৰ তৃতীয় অধ্যায় অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটোৰ 11 নম্বৰ ভিডিও আমি ইতিমধ্যে আগৰ 10টা ভিডিওত এক্সাৰসাইজ 3.4 লৈকে আলোচনা কৰিলো আজি আমি এক্সাৰসাইজ 3.5 ৰ পৰা আলোচনা কৰিম হেহে যি সকলে আগৰ ভিডিও কিটা চোৱা নাই তেওঁলোকে আগৰ ভিডিও কিটা চাইহে এই ভিডিওটোলৈ আহিবা তাৰ বাবে তোমালোকে ওপৰ আই বটনত বা তলত ডেসক্ৰিপচনৰ লিংক পাবা তাৰ পৰা তোমালোকে আগৰ ভিডিওবোৰ চাব পাৰা নহলে সিম্পলি তোমালোকে চেনেলটো প্লেলিষ্ট সেকশনলৈ যাবা তাত লেসনৰ নাম অনুযায়ী প্লেলিষ্ট বনোৱা আছে তাৰ হয়তো তোমালোকে চাব পাৰিবা আজি আমি অনুশীলনী 3.5 আৰম্ভ কৰিম আৰু 3.5 ৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে প্ৰথম কোৱেশ্চনটো চোৱা তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে সমাধান নাইবা অসীম সংখ্যক সমাধান আছে যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা এতিয়া মই দুটা ৰৈখিক সমীকৰণৰ কেতিয়া অদ্বিতীয় সমাধান থাকে কেতিয়া সমাধান নাথাকে কেতিয়া অসীম সংখ্যক সমাধান থাকে মই সেই বিষয়ে ইতিমধ্যে তোমালোকক আগৰ ভিডিওত কৈ আহিছো তদুপৰি ইয়াত যে কৈছে বজ্ৰগুণন পদ্ধতিৰ বিষয়েও মই সেই আগৰ ভিডিওত তোমালোকক ধুনীয়াকৈ ডিটেইলছত শিকাই থৈ আহিছো হেহে মই তোমালোকক আগৰ ভিডিওবোৰ চাই ল'ব কৈছো হলো মই এই ভিডিওটো আকৌবাৰ ৰিপিট কৰি দিছো কথাখিনি যাতে তোমালোকৰ সুবিধা হয় ধৰিলা দুটা ৰৈখিক সমীকৰণ আছে হিহতৰ কেতিয়া অদ্বিতীয় সমাধান আছে বা হিহতৰ কেতিয়া সমাধান নাই বা কেতিয়া অসীম সংখ্যক সমাধান আছে তুমি কেনেকৈ গম পাবা তাৰ কাৰণে চোৱা ৰৈখিক সমীকৰণ কিটা মই ধৰি লৈছো প্ৰথমটো ধৰিছো a1x + b1y + c1 = 0 আৰু আনটো হৈছে a2x + b2y + c2 = 0 এই দুটা এটা ৰৈখিক সমীকৰণ মানে এনেকুৱা ধৰণৰ ধৰি লোৱা 2x + 3y + 5 = 0 এটুক মই এটা বুলি ধৰি ললো তেন্তে মই যদি তোমাক সুধো a1 ৰ ভ্যালু কিমান 2 b1 ৰ ভ্যালু কিমান 3 c1 ৰ ভ্যালু কিমান 5 আৰু আনটো ধৰি লোৱা x - 2y + 3 = 0 ইয়াত যদি সুধো মই তোমালোকক a টো ভ্যালু কিমান x ৰ আগত কি আছে 1 আছে তেন্তে a টো ভ্যালু 1 b টো ভ্যালু কিমান 2 তাৰ আগত মাইনাস আছে -2 c টো ভ্যালু কিমান 3 তেন্তে দুটা চলকৰ ৰৈখিক সমীকৰণ দুটা মই এনেকৈ লৈছো a1x + b1y + c1 = 0 আনটো a2x + b2y + c2 = 0 এতিয়া এইকিটা আমি ক'ব লাগে ৰৈখিক সমীকৰণ কিটা অসীম সংখ্যক সমাধান আছে নে সমাধান নাই নে বা অদ্বিতীয় সমাধান আছে তাৰ কাৰণে আমি প্ৰথমে কি কৰিম a1/a2 অনুপাত উলিয়াম b1/b2 অনুপাত উলিয়াম আৰু c1/c2 অনুপাত উলিয়াম তাৰ পিছত সেইকিটা কম্পেয়াৰ কৰিম মই কি কৰিব কৈছো প্ৰথমে a1/a2 উলিয়াম ঠিক তেনেকৈ b1/b2 উলিয়াম ঠিক তেনেকৈ c1/c2 উলিয়াম এইকিটা অনুপাত উলিয়াম যদিহে a1/a মানে যদিহে অদ্বিতীয় সমাধান থাকে তেতিয়া কি হ'ব a1/a2 লগত b1/b2 সমান নাহে a1/a2 is not equal to b1/b2 বা তুমি ইয়াক এনেকৈ ক'ব পাৰা যদিহে তুমি এইটো কন্ডিশন পোৱা মানে a1/a2 is not equal to b1/b2 পোৱা তেন্তে তুমি ক'ব পাৰিবা উক্ত সমীকৰণ দুটা অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান মানে একক সমাধান আছে মানে এটাই সমাধান আছে কথাটো বুজি পাইছানে এটাই সমাধান আছে নেক্সট টু অসীম সংখ্যক সমাধান কেতিয়া থাকিব অসীম সংখ্যক সমাধান এটা থাকিব কইলা থাকিব যদিহে a1/a2 is not equal to b1/b2 হয় এবোৰ মই ইতিমধ্যে আগৰ ভিডিওত শিকাই আহিছো আৰু অসীম সংখ্যক সমাধান কেতিয়া থাকিব যদিহে a1/a2 is equal to b1/b2 is equal to c1/c2 হয় ঠিক আছে এইটো হলে অসীম সংখ্যক সমাধান থাকিব আৰু লাষ্টটো প্ৰথমটো অদ্বিতীয় মানে এটা সমাধান থকা এইটো অসীম সংখ্যক মানে বহুত সমাধান আছে ধৰি লোৱা আৰু এই কন্ডিশনটো হলে অসীম সংখ্যক সমাধান আছে বুলি ক'ব পাৰিবা আৰু এটা হ'ব পাৰে কোনো ধৰণৰ সমাধান নাথাকে কোনো ধৰণৰ সমাধান
নাথাকে যদিহে কেতিয়া a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 হয় এইটো হলে কোনো ধৰণৰ সমাধান নাথাকে তেন্তে এই কন্ডিশন কিটা ওপৰত ভিত্তি কৰি দুটা ৰৈখিক সমীকৰণৰ কি সমাধান থাকিব তুমি ধুনীয়াকৈ ক'ব পাৰিবা অদ্বিতীয় সমাধান থাকিবনে অদ্বিতীয় সমাধান থকা মানে একক সমাধান থকা মানে এটাই সমাধান থকা কোনো ধৰণৰ সমাধান নাথাকিব নে অসীমাংক সমাধান থাকিব সেইটো ক'ব পাৰিবা এটা ধৰিলা মইতো যেটো উদাহৰণ লৈছিলো সমীকৰণ দুটা সেইগিটাত মই কৈ দেখাইছো কেনেকৈ কৰে এইটো ধৰিলা এইটো এক্সাম্পলৰ কাৰণে দুটা সমীকৰণ লৈছো প্ৰথম সমীকৰণটো কি 2x + 3y + 5 = 0 আনটো x - 2y + 3 = 0 ইয়াত যদি মই চাবলৈ যাওঁ ইয়াত তোমাক যদি মই হুদু a1 ৰ ভ্যালু কিমান এইটো 2 b1 ৰ ভ্যালু কিমান নেক্সট টু 3 আৰু c1 ৰ ভ্যালু কিমান 5 ঠিক তেনেকৈ a2 ভ্যালু হলে x আগত আমি a1 চাবলৈ কি কৈছো x আগত থকাটো চাইছো ঠিক তেনেকৈ a2 ভ্যালু চাব হলে x আগত থকাটো চাব লাগিব x আগত কি একো নাই মানে একেটা আছে ঠিক তেনেকৈ b2 ভ্যালু কিমান y আগত কি আছে -2 আছে ঠিক তেনেকৈ c2 ভ্যালু কিমান 3 এতিয়া অনুপাত গিটা উলিয়াই চাম প্ৰথম উলিয়াই চোৱা a1 by a2 কিমান a1 by a2 মানে কিমান ওপৰত আহিব 2 তলত আহিব 1 কটাকটি গলে কটাকটি কৰিবা যেহেতু ইয়াত নাযায় এটো মানে হ'ব ঠিক তেনেকৈ b1 by b2 কিমান হ'ব 3 by -2 হয় না 3 by -2 এতিয়া চোৱা প্ৰথমটো a1 by a2 পালা কিমান 2 by 1 ঠিক তেনেকৈ b1 by b2 কিমান পালা 3 by -2 এতিয়া এই দুটা সমান হয় জানো এই দুটা সমান নহয় তেন্তে আমাৰ প্ৰথম কন্ডিশনটো পৰি গ'ল নে তুমি থাৰ্ডৰ c1 by c2 নুলিয়ালে হ'ব কথাটো বুজি পাইছা নে কাৰণ প্ৰথম গিটাই সমান নহল দ্যাট মিন্স প্ৰথম কন্ডিশনটো স্যাটিসফাই হলে মানে প্ৰথম কন্ডিশনটো পৰিলে তুমি ইয়াত তলত লিখি দিব পাৰিবা মই আকৌ কৈছো চা a1 by a2 ভ্যালু পালা 2 by 1 আৰু b1 by b2 ভ্যালু পালা 3 by -2 মানে এইগিটা সমান নহয় তেন্তে প্ৰথম কন্ডিশন পৰিছে যেটো a1 by a2 is not equal to b1 by b2 এতিয়া এই সমীকৰণ দুটাৰ ক্ষেত্ৰত এতিয়া c1 by c2 নুলিয়ালে হ'ব কাৰণ এটো কন্ডিশন পৰিলে আৰু এই কন্ডিশনটো কি হয় কি সমাধান থাকে এই কন্ডিশনটো হলে অদ্বিতীয় সমাধান থাকে তলত লিখি দিবা এটাকে প্ৰদত্ত সমীকৰণজোৰ অদ্বিতীয় সমাধান থাকিব আশা কৰিছো এটো বুজি পালা তোমালোকৰ মেইন ইম্পৰ্টেন্ট এইগিটাই এই কন্ডিশন গিটা যদি মনত ৰাখা তেন্তে তোমালোকে গম পাবা কেতিয়া অসীমাংক সমাধান থাকিব কেতিয়া অদ্বিতীয় সমাধান থাকিব বা কেতিয়া কোনো ধৰণৰ সমাধান থাকে ভিডিওটো পজ কৰিখিনি নোট কৰা তেন্তে এতিয়া আমি অনুশীলনী 3.5 আৰম্ভ কৰিব পাৰিম আৰু তাৰ 3.5ত কিছুমান অংকৰ আমাৰ বজ্ৰগুণন পদ্ধতিটো দৰকাৰ হ'ব যেতিয়া আমাৰ দৰকাৰ হ'ব তেতিয়া মই হেতু আকৌ এবাৰ শিকাই দিম যেহেতু মই সেই পদ্ধতিৰ বিষয়ে ইতিমধ্যে এটা ভিডিও বনাই থৈছো এটা কি কৈছিলে কোৱেশ্চন গিটাত কি কৈছিলে ৰৈখিক সমীকৰণ এনেকৈ জোৰ দিয়া আছে হ'ব কি সমাধান আছে চাব কৈছে ওকে যদিহে অদ্বিতীয় সমাধান থাকে তেতিয়া বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব কৈছে এতিয়া যে মই এইগিটা শিকালো এই তিনটা কন্ডিশনৰ ভিতৰত যদি এই প্ৰথম কন্ডিশনটোৰ ভিতৰত পৰে দ্যাট মিন্স অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান থাকিলে তুমি তাৰ সমাধান উলিয়াব পাৰিবা বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি বা প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি বা অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি যদি এইগিটাত পৰে তেতিয়া তুমি তাৰ সমাধান উলিয়াব নোৱাৰা অসীমাংক সমাধান থাকিলেও দুটা সমাধান বিচাৰিব নোৱাৰা বজ্ৰগুণন পদ্ধতিৰ দ্বাৰা বা সমাধান নাথাকিলেতো সমাধান বিচাৰিব নোৱাৰা তেন্তে সদায় মনত ৰাখিবা এই কন্ডিশনটো হলে সমাধান উলিয়াব লাগিব প্ৰথম কন্ডিশনটো হলে বাকি গিটা উলিয়াব লাগে এটা প্ৰথম সমীকৰণটো কি দিয়া আছে চোৱা x - 3y - 3 = 0 আৰু আনটো দিয়া আছে 5x - 9y - 2 = 0 এতিয়া ইয়াত কি কৰিবা চোৱা প্ৰথমে সমীকৰণ গিটা লিখি লবা বহুতে নিলিখে সমীকৰণ গিটা নিলিখিলেও কোনো কথা নাই সাধাৰণতে লিখি লবা সমীকৰণ গিটা আৰু সমীকৰণ গিটা আদৰ্শ পদ লিখিম আদৰ্শ পদ কোনটো আছিল ax plus by plus c is equal to 0 গুটেখিনি বস্তু সমীকৰণটো এটো সাইডে লিখিম এটো সাইডে is equal to 0 শূন্য লিখিম 0 দি শূন্য লিখিম কথাটো বুজি পালা এই প্ৰথম সমীকৰণটো তেনেকৈ আছে বাৰু মই কথাটো কৈছো এটো ওপৰত লিখিম আৰু নিলিখিলে সমীকৰণটা প্ৰশ্নটো আকৌ মানে উত্তৰ বহি লিখি নললেও কোনো কথা নাই হলো লিখি ললে ভাল কথা দিয়া আছে মই লিখাই কৰাম বাৰু
দিয়া আছে এক নম্বৰটো ক্ষেত্ৰত কি সমীকৰণটো কি দিয়া আছে x minus 3y minus 3 is equal to 0 মই আদৰ্শ পদ লিখিব কৈছে এইটো তেনেকৈ আছে মানে গোটেইখিনি এটা সাইডে আছে ইটো ফালে 0 আছে ঠিক তেনেকৈ ইটো লিখা 28x minus 9y minus 2 is equal to 0 হয় তাৰপিছত লিখিবা ইয়াত a1 b1 c1 ৰ ভ্যালু লিয়াম a1 ইয়াত মোক a1 ৰ ভ্যালু কিমান ক'ব পাৰিবানে তোমালোকে নহলে কাম এটা কৰা ভিডিওটো পোষ্ট কৰি নিজে a1 b1 c1 কিটা লিখা a1 কিমান x আগত থকাটো x আগত কিমান আছে 1 আছে that means a1 হ'ব a1 1 ঠিক তেনেকৈ b1 কিমান হ'ব প্ৰথমটো a1 next to b1 next to c1 মানে উপৰখিনি 1 ত a1 b1 c1 তলখিনি 2 ত a2 b2 c2 b1 কিমান হ'ব -3 আৰু c1 কিমান হ'ব -3 ঠিক তেনেকৈ a2 কিমান হ'ব তলখিনি 3 b2 কিমান হ'ব -9 হয়নে আৰু c2 কিমান হ'ব -2 হয় তেন্তে এতিয়া আমি অনুপাতকেইটা উলিয়াই চাম তোমালোকে বহিখনৰ তললৈ যাবা মই যেহেতু এই ইফালে লিখিছো তোমালোকে কিন্তু বহিখনৰ তললৈ যাবা এতিয়া অনুপাতটো কি প্ৰথমটো কি উলিয়াব লাগিব a1 by a2 উলিয়াব লাগিব a1 by a2 is equal to a1 ৰ জাগাত কিমান 1 by 3 দ্বিতীয়টো কি উলিয়াব লাগিব b1 by b2 is equal to -3 by -9 মই কৈছিলো কটাকটি কৰিব পাৰিলে কাই কৰিবা এটো শূন্য লগত মাইনাসৰ লগত মাইনাস কটাকট যাব 3 3 এবাৰ যাব 3 9 3 বাৰ যাব that means ইয়াৰ পৰা পাবা 1 by 3 পাবা ওকে ঠিক তেনেকৈ ইয়াত পাবা কিমান পাবা c by 2 c by 2 কি হলে কি হ'ব -3 by -2 এটো মাইনাস মাইনাস কটাকটি কৰিলো আৰু কটাকটি নহয় 3 by 2 এটা কন্ডিশন কি পাইছা বসচোন a1 by a2 পালা 1 by 3 b1 by b2 পালা 1 by 3 that means এই দুটা সমান a1 by a2 is equal to b1 by b2 হেতু হয় কিন্তু থাৰ্ডটো লগত সমান হয় জানো থাৰ্ডটো 3 by 2 পাইছে মানে থাৰ্ডটো সমান নহয় মানে প্ৰথম গিটা সমান থাৰ্ডটো সমান নহয় যেহেতু তলত লিখিবা a1 by a2 ধৰিব পাইছা চাগে তোমালোকে is equal to b1 by b2 is not equal to c1 by c2 কাৰণ প্ৰথম দুটা সমানে আছিল কিন্তু থাৰ্ডটো সমান নহয় এটা এই কন্ডিশনটো পইলে কি হয় কোৱেশ্চনটোলে ঘুৰি যায় এতিয়া এই কন্ডিশন কোৱেশ্চনৰ অথনি থিওৰি গিটা পঢ়াইছিল যে তালে ঘুৰি যায় এই কন্ডিশনটো পঢ়লে কি হয় মনত আছে না কি হয় a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 হলে কোনো ধৰণৰ সমাধান নাথাকে মানে সমাধান নাই মানে এই সমীকৰণজোৰৰ কোনো ধৰণৰ সমাধান নাই তেনে সমাধান বিচাৰিব পাৰিম জানো আমি নোৱাৰো তলত লিখি দিবা এটাকে প্ৰদত্ত সমীকৰণজোৰ সমাধান নাথাকিলে ভালে কথা অংকটো শেষ হৈ যায় কোনো ধৰণৰ সমাধান নাই এটাকে প্ৰদত্ত সমীকৰণজোৰ কোনো ধৰণৰ সমাধান নাই বা উক্ত সমীকৰণজোৰ কিবা এটা লিখিবা আশা কৰিছো এটো বুজি পালা ভিডিওটো পোষ্ট কৰি নোট কৰা এটা দ্বিতীয়টোত কি দিছে চোৱা দ্বিতীয়টোত দি আছে 2x plus y is equal to 5 3x plus 2y is equal to 8 হেতুৱে একে কাম কৰিম দিয়া আছে বুলি সমীকৰণ কিটা লিখি লম প্ৰথম আগৰ কৈছো সেই সমীকৰণ কিটা নিলিখাকেও কৰিব পাৰি বা মই লিখা কৰিম আৰু লিখোতে মন কৰিবা আদৰ্শ পদ লিখিম মানে ইয়াত চোৱাচোন ইয়াত 5 টো ইটো সাইডে আছে এইফালে আনিবলৈ লিখিম ইফালে 0 লিখিম ঠিক তেনেকৈ 8 টো ইফালে আছে ইফালে আনি লিখিম দিয়া আছে 2 নম্বৰটো কৈছো মই এতিয়া সমীকৰণটো কি দিয়া আছে 2x plus y হেতু সেম থাকিব 2x plus y এতিয়া চোৱাচোন এইফালে 5 টো এইফালে যদি লৈ ন এইফালে প্লাস আছে এইফালে গুচিলে কি হ'ব মাইনাস হ'ব তোমালোকে জানা নহয় এটো -5 is equal to 0 ঠিক তেনেকৈ এইটো ক্ষেত্ৰত চোৱা 3x plus 2y 8 টো যদি এইফালে লৈ ন মাইনাসত আহিব 3x plus 2y minus 8 is equal to 0 আশা কৰিছো এটো হলে বুজি পালা এতিয়া ইয়াত a1 b1 c1 ৰ ভ্যালু লিখা তাৰপা অনুপাত কিটা উলিয়া টেস্ট কৰিম কি হয় ইয়াত a1 b1 c1 কিমান হ'ব a1 ৰ ভ্যালু 2 b1 ৰ ভ্যালু y আগত কি আছে একো নাই মানে এক এটা উজ্জ্ব হৈ আছে c1 ৰ ভ্যালু -5 ঠিক তেনেকৈ a2 b2 c2 a2 ভ্যালু 3 b2 ভ্যালু 2 c2 ভ্যালু -8 অনুপাত কিটা উলিয়াইছো therefore a1 by a2 প্ৰথম কিটা 2 by 3 হ'ব কটাকটি যেহেতু নেযায় ইমানতে থাকিব b1 by b2 এটো কিমান হ'ব 1 by কিমান হ'ব 2 হ'ব ঠিক তেনেকৈ c1 by c2 এটো কিমান হ'ব -5 by -8 that means কিমান হ'ব মাইনাস মাইনাস কাটিলো 5 by তেন্তে কি পালা বাৰু এটো
তোমালোকে বহিখনৰ তললৈ যাবা মই আকৌ কৈছোঁ চোৱাচোন ইয়াত প্ৰথম দুটাই সমান নহয় প্ৰথমটোত পালা 2/3 দ্বিতীয়টোত পালা 1/2 প্ৰথম দুটাই সমান নহয় এই 1/a2 ইজ নট ইকুৱেল টু b1/b2 এইটো অবভিয়াছলি তৃতীয়টোলৈ নোযোৱাহেঁতেনো হ'লহেঁতেন মই বাৰু কৈ উলিয়াই দিলোঁ বাৰু প্ৰথম দুটাই সমান নহয় ইয়াত যিহেতু a1/a2 ইজ নট ইকুৱেল টু b1/b2 এইটো হ'লে মনত পেলোৱা কি হয় এইটো হ'লে কি হয় প্ৰথমটো মানে সমাধান থাকে আৰু কি সমাধান থাকে অদ্বিতীয় মানে একক সমাধান থাকে এনেকৈ প্ৰদত্ত সমীকৰণযোৰৰ অদ্বিতীয় সমাধান আছে এতিয়া মোক কি কৈছিলে মনত আছে না অদ্বিতীয় সমাধান থাকিলে সমাধান কৰিব লাগিব তেন্তে এই সমীকৰণটো তেন্তে সমাধান কৰিব লাগিব আৰু তাৰ কাৰণে আমাক পদ্ধতি ইউজ কৰিব কৈছে বজ্ৰগুণন পদ্ধতি ইতিমধ্যে মই শিকাই আহিছোঁ হ'লেও মই আকৌ এবাৰ ৰিভাইজ কৰি ইয়াত কৈ দিম মানে কৈ যাম বাৰু তোমালোকে ভালকৈ মনোযোগ দি যাবা বা বুজি নাপালে তোমালোকে আগৰ ভিডিঅ'টো ৰেফাৰ কৰিবা মোক এইডোখৰ আমি গম পালোঁ অদ্বিতীয় সমাধান আছে তেন্তে সমাধান কৰিব লাগিব কি পদ্ধতিয়ে বজ্ৰগুণন পদ্ধতি কি কৈছে প্ৰথমে আমি ডাটাখিনি লিখিম বজ্ৰগুণন পদ্ধতি কৰা ফৰ্মুলাও আছে মই ফৰ্মুলাত নিশিকাওঁ মই ফৰ্মুলা বাহিৰে এনেকৈ শিকাম প্ৰথমে ডাটাখিনি লিখিম ডাটাখিনি ক'ৰ পৰা লিখিম চোৱা প্ৰথম সমীকৰণটো চোৱা প্ৰথমত আছে 2 দ্বিতীয়ত আছে 1 মই এতিয়া ইয়েলো ইউজ কৰিছোঁ প্ৰথমত আছে 2 দ্বিতীয়ত আছে 1 তৃতীয়ত আছে -5 হয়নে নহয় আৰু এইফালে 0 আছে মই এই দ্বিতীয়টোৰ পৰা ষ্টাৰ্ট কৰিম দ্বিতীয়টো মানে প্ৰথমত 2 আছে ন সেইটোৰ পৰা ষ্টাৰ্ট নকৰোঁ এইটোৰ পৰা কৰিম দ্বিতীয়টো কিমান আছে 1 আছে প্ৰথম ডাটা লিখিম চাই যোৱা ভালকৈ 1 তাৰপৰা 1ৰ পিছত নেক্সট কি আছে -5 অকণমান দুইটা লিখিবা -5 চাৰিটা লিখিম এনেকৈ এটা হ'ল দুটা হ'ল তাৰপৰা চোৱা তাৰপিছত 1 লিখিলোঁ তাৰপৰা -5 লিখিলোঁ তাৰপৰা কি আছে 0 আছে 0টো লিখিম জানো নিলিখোঁ আমি এনেকৈ গৈছোঁ দেখিছানে বুজি পাইছানে কথাটো প্ৰথম ইয়াত আছিলে 1 লিখিলোঁ তাৰপৰা -5 লিখিলোঁ তাৰপৰা 0টো লিখিম জানো নিলিখোঁ নিলিখোঁ 0টো কিবা লিখা অৰ্থ আছে জানো নাই তেন্তে আমাক চাৰিটা ভেলু লিখিব লাগিব বুলি কৈছোঁ এটা হ'ল দুটা হ'ল তেন্তে ক'লৈ ঘূৰি যাব লাগিব আকৌ আগলৈ ঘূৰি যাব লাগিব এনেকৈ আহিছিলোঁ নহয় প্ৰথম হ'ল 1 নেক্সট -5 0 নিলিখোঁ এনেকৈ আগলৈ ঘূৰি গ'লোঁ আগলৈ ঘূৰি গৈ কিমান লিখিম 2 লিখিম তিনিটা হ'ল তাৰপিছত কিমান হয় এইটো দিশতে আহিছোঁ এইটো দিশত এনেকৈ এইটো দিশতে আহিছোঁ 2 পিছত কিমান হ'ব আকৌ 1 হ'ব এনেকৈ লিখিলোঁ গম পালানে প্ৰথম ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ 1 -5 0 নিলিখোঁ আকৌ প্ৰথমলৈ ঘূৰি গ'লোঁ 2 1 এই চাৰিটা ভেলু লিখি ল'লোঁ ঠিক তেনেকৈ দ্বিতীয়টো ক্ষেত্ৰত লিখিম ক'ৰ পৰা ষ্টাৰ্ট কৰিম দ্বিতীয়টোৰ পৰা 3 পৰা নহয় দ্বিতীয়টোৰ পৰা মাজৰটোৰ পৰা প্ৰথম কি হ'ব 2 হ'ব নেক্সট হ'ব -8 নেক্সট 0 নিলিখোঁ আগলৈ গৈ যাম 3 হ'ব নেক্সট আকৌ কিমান হ'ব 2 হ'ব আশা কৰিছোঁ এইটো বুজি পালা ঠিক আছে দ্বিতীয়টোৰ পৰা ষ্টাৰ্ট কৰিম আৰু এইটো দিশত যাম 1 -5 চাৰিটা লিখিম সেইকাৰণে আগলৈ ঘূৰি গ'লোঁ 2 আকৌ 1 ঠিক তেনেকৈ 2 -8 3 2 আশা কৰিছোঁ এইটো বুজি পালা এতিয়া চোৱা মন কৰিবা তোমালোকে এতিয়া মই কওঁতে বুজি নাপাবা অংকটো কৰোঁতে বুজি পাবা যিসকলে আগতে ভিডিঅ'টো চাইছা তেওঁলোকে বুজি পাব প্ৰথমে আমি এইটোৰ লগত এইটো পূৰণ কৰিম এইটোৰ লগত এইটো পূৰণ কৰিম এবাৰ পেটাৰ্ণটো চালে তোমালোকে গম পাই যাবা তাৰপৰা যিটো পাম তাৰপৰা এইটো মাইনাছ কৰিম তোমালোকে বুজি নাপাওঁ যদিও মানে কণ্টিনিউ থকা ভিডিঅ'টোত বুজি পাই যাবা কৰোঁতে তাৰপিছত এইটোৰ লগত এইটো ইনটু কৰিম তাৰপৰা এইটো মাইনাছ কৰিম তাৰপৰা এইটোৰ লগত এইটো ইনটু কৰিম তাৰপৰা এইটো মাইনাছ কৰিম এই ওপৰ প্ৰথমখিনিয়ে দিব আমাক x মান দ্বিতীয়খিনিয়ে দিব আমাক y মান তৃতীয়খিনিয়ে দিব আমাক z মান এই পেটাৰ্ণটো মন কৰিবা প্ৰথমে এইটোৰ লগত এইটো তাৰপৰা যিটো পাম তাৰপৰা এইটোৰ লগত এইটো ইনটু কৰি মাইনাছ কৰিম ঠিক তেনেকৈ এইটোৰ লগত এইটো তাৰপৰা যিটো পাম এইটোৰ লগত এইটো ইনটু কৰি মাইনাছ পাম তাৰপৰা যিটো পাম এইটোৰ লগত এইটো ইনটু কৰিম তাৰপৰা যিটো পাম এইটোৰ লগত এইটো ইনটু কৰি মাইনাছ কৰিম এতিয়া লিখোঁতে বুজি পাই যাবা তোমালোকে যিসকলে বুজি নাপাওঁ তলত লিখা বজ্ৰগুণন পদ্ধতি অনুসৰি প্ৰথম ওপৰত লিখা প্ৰথম প্ৰথম কি লিখা x ডিভাইডেড চিন্তাল দিলোঁ প্ৰথম কি ক'লোঁ এইটোৰ লগত এইটো ইনটু কৰিম কথাটো বুজি পাইছানে অলপ ধৰিব পাৰিছানে প্ৰথম কোনটো এই 1ৰ লগত এই -8টো ইনটু কৰিম অ'কে ক্লিয়াৰ 1 ইনটু -8 আছে কাৰণে ব্ৰেকেট দিলোঁ -আছে কাৰণে ব্ৰেকেট দিলোঁ ঠিক আছে তাৰপৰা মাইনাছ বিয়োগ কৰিম কৈছোঁ ন সেইকাৰণে মাইনাছ দিলোঁ মাইনাছ প্ৰথম আমি কি কৰিলোঁ 1ৰ লগত এইটো ইনটু কৰিলোঁ তাৰপৰা কি কৰিম মাইনাছ কৰিম সেইকাৰণে মাইনাছ দিলোঁ তাৰপৰা এইটোৰ লগত এইটো ইনটু কৰিম বা এইটোৰ লগত এইটো যেনেকৈ নকৰাব লাগিলে এই দুটা কৰিম ইনটু এই দুটা প্ৰথম এইটোৰ লগত এইটো তাৰপৰা এই দুটা অ'কে তেন্তে কিমান হ'ব আকৌ -5
ইনটু 2 কথাটো বুজি পালা না প্ৰথম এটোৰ লগত এটো যেটো পালো তাৰ পৰা মাইনাস কৰিছো কাৰণে মাইনাস চিন দিছো এটোৰ লগত এটো ঠিক তেনেকৈ এবাৰ মাইনাস থাকিলে ব্ৰেকেট দি দিবা দ্বিতীয়টো ক্ষেত্ৰত ওপৰত আহিব y হয় না এটা প্ৰথম কাৰ লগত কৰিম -5 ৰ লগত 3 ইনটু কৰিম -5 ইনটু 3 তাৰ মাইনাস চিন দিম তাৰ এবাৰ 2 লগত মাইনাস 2 ইনটু মাইনাস আছে কাৰণে ব্ৰেকেট দিছো ইকুৱেল এবাৰ লাষ্টটো কিমান হয় সৰি এটো z নহয় এটো সৰি 1 এটো তিনটা চলক আহিলে z আহিব ইয়াত 1 আহিব সৰি ইয়াৰ লাষ্টটো আহিব 1 এতিয়া প্ৰথম 2 লগত 2 ইনটু কৰিম মাইনাস তাৰপিছত 1 লগত 3 ইনটু কৰিম আশা কৰিছো এটো খলে বুজি পালা কি কৰিলো বুজি পালা না প্ৰথম এটোৰ লগত এটো যেটো পালো তাৰ পৰা এটোৰ লগত এটো ইনটু কৰি মাইনাস কৰিছো সেইটো তাৰ পৰা এটোৰ লগত এটো যেটো পালো তাৰ পৰা এটোৰ লগত এটো ইনটু কৰি মাইনাস কৰিছো তাৰ পৰা এটোৰ লগত এটো যেটো পালো তাৰ পৰা এটোৰ লগত এটো ইনটু কৰি মাইনাস কৰিছো তোমালোকে সদায় এটোৱে ফলো কৰিবা প্ৰথম এই দুটা তাৰ পৰা এটো প্ৰথম এই দুটা তাৰ পৰা এটো প্ৰথম এই দুটা তাৰ পৰা এটো হেতু মনত ৰাখিলে হ'ব প্ৰথমখিনিত x দ্বিতীয়টোত y নেক্সটত 1 z নহয় কিন্তু দে শুদ্ধ কৰি লবা এতিয়া সিম্পলিফিকেশন কাম এতিয়া একো নাই প্ৰথম ওপৰত x এ থাকিব তলত চোৱা ইয়াত এক আগত প্লাস আছে ইয়াত আছে মাইনাস প্লাস আছে মাইনাস আছে মাইনাস 1 লগত 8 পূৰণ কৰিলে কিমান হ'ব 8 হ'ব এডাল মাইনাস চিন এডাল মাইনাস মাইনাসে প্লাস 5 দুগুণ 10 ওকে ইকুৱেল টু y 5 আগত মাইনাস 3 আগত প্লাস মাইনাসে প্লাস আছে মাইনাস 5 3 গুণ 15 মাইনাস ইয়াত মাইনাস মাইনাসে প্লাস 2 8 গুণ 16 ইকুৱেল টু 1/2 দুগুণ 4 মাইনাস 1 3 গুণ 3 আৰু সিম্পলিফাই কৰা x বাই সো এটো এডাল মাইনাস চিন এডাল প্লাস মাইনাসে প্লাস আছে মাইনাস 10 পৰা যদি 8 যায় কেন থাকিব 2 থাকিব 10 ডাঙৰ আগত প্লাস আছে কাৰণে প্লাস 2 মানে প্লাস চিন আহিব ইয়াত y বাই এডাল মাইনাস এডাল প্লাস মাইনাসে প্লাস আছে মাইনাস 16 পৰা 15 গলে 1 16 ডাঙৰ আগত প্লাস আছে কাৰণে প্লাস 1 নেক্সট কি হ'ব 1/4/3 কৰিলে 4 - 3 কৰিলে 1 আশা কৰিছো এটো খলে বুজি পালা ঠিক আছে এতিয়া কি কৰিবা এই দখলৈকে সিম্পলিফিকেশন হৈ গল আৰু সিম্পলিফিকেশন কৰিব নোৱাৰা এতিয়া কি কৰিবা প্ৰথমটো লগত লাষ্টটো সমান কৰিবা প্ৰথমটো লগত কোনটো লাষ্টটো ভালকে মন দিয়া প্ৰথমটো লগত লাষ্টটো তেনে নেক্সট স্টেপত কি হ'ব এটাকে x2 বাই ইকুৱেল টু প্ৰথমটো মানে এইটো x2 না সৰি x/2 ইকুৱেল টু কি হ'ব 1/1 আৰু দ্বিতীয়টো লগত লাষ্টটো দ্বিতীয়টো কি আছিল এইটো লগত লাষ্টটো প্ৰথম কি কৰিব ক'লো প্ৰথমটো লগত লাষ্টটো মানে x/2 ইকুৱেল টু 1/1 আৰু দ্বিতীয়টো লগত লাষ্টটো y/1 ইকুৱেল টু 1/1 y/1 ইকুৱেল টু 1/1 y/1 ইকুৱেল টু 1/1 ঠিক আছে তেন্তে এইকেইটা ক্যালকুলেশন কৰিলে আমাৰ আনসাৰ ওলাই যাব তেন্তে ইয়াৰ পৰা x আৰু y ভ্যালু উলিয়াব পাৰিবা না সিম্পলি কি কৰিব লাগিব বজ্ৰপন কৰিলে হ'ল হয়নে প্ৰথম x ৰ লগত 1 ইনটু কৰিলে কিমান হ'ব x হ'ব ইকুৱেল টু 2 লগত 1 ইনটু কৰিলে কিমান হ'ব 2 হ'ব দ্যাট মিন্স x ৰ ভ্যালু কিমান পালো 2 পালো ঠিক তেনেকৈ এটো উলিয়াই দিয়া y লগত 1 ইনটু কৰিলে কিমান হ'ব y হ'ব ইকুৱেল টু 1 ৰ লগত 1 ইনটু কৰিলে 1 হ'ব এটাকে নিৰ্ণয় সমাধান এই দুটাই সমাধান নিৰ্ণয় সমাধান x ইকুৱেল টু 2, y ইকুৱেল টু 1 আশা কৰিছো বুজি পালা প্ৰথম কি কৰিলো প্ৰথমটো লগত লাষ্টটো সমান কৰিলো ঠিক তেনেকৈ দ্বিতীয়টো লগত লাষ্টটো সমান কৰিলো ভিডিওটো পোষ্ট কৰা ধুনীয়াকৈ নোট কৰিলো এটোই হ'ল বজ্ৰগুণন পদ্ধতি তোমালোকে যিসকলে বুজি পালা ভালে কথা যিসকলে অলপ হলেও খেলিমেলি লাগিছে তোমালোকে কাম এটা কৰিবা মই এই বজ্ৰগুণন পদ্ধতিৰ ওপৰত এটা সিপাইৰ ভিডিও বনাই থৈছো এটা ডেডিকেটেড এটা ভিডিও বনাই থৈছো সেই ভিডিওটো ফলো কৰিবা ঠিক আছে এনেকৈ শিকাই থোৱা আছে তেন্তে এটো বুজি পালা বুলি হিছো নেক্সট কোৱেশ্চন লে হা নেক্সট 3 নম্বৰ কোৱেশ্চন প্ৰথম দিয়া আছে বুলি সমীকৰণ গিলা লিখি লোৱা আশা কৰিছো বুজি পালা এতিয়া অংকবোৰ কেনে কৰিব লাগিব মজা চাও ফৰ্মেলিটি পুকৈ গুটে অংক কৰিছো তোমালোকে পৰাপক্ষত নিজে ভিডিও পোষ্ট কৰি নিজে কৰিছা লাষ্ট আনসাৰবোৰ চেক কৰিবা সব 20 টো এফালে লৈ নিম দেই একেসাথে লৈ নিবা 20 টো এফালে লৈ নিলে -20 ইকুৱেল টু 0 দ্বিতীয়টো ক্ষেত্ৰত 6x - 10y - 40 ইকুৱেল টু 0
এটা কি উলিয়াবা a1 b1 c1 a1 b1 c1 ঠিক তেনেকৈ a2 b2 c2 a1 ৰ ভ্যালু কিমান কোৱা 3 b1 ৰ ভ্যালু কিমান -5 c1 ৰ ভ্যালু কিমান -20 a2 ভ্যালু কিমান 6 b2 ভ্যালু -10 c2 ভ্যালু কিমান -40 মাইনাস ডাল কেতিয়াও নেইবা কিন্তু এটা তল লিয়াবা a1 / a2 কিমান হ'ব 3/6 কটাকটি যাব নে যাব 3 3 কে এবাৰ গল 3 6 দুবাৰ গল 1/2 পাবা b1 / b2 কিমান লাভ -5 / -10 -7 ছে কটাকটি গল 5/5 ক এবাৰ গল 5/10 ক দুবাৰ গল 1/2 c1 / c2 এটা কেন -20 / -40 -7 ছে কটাকটি গল 0 0 কটাকটি গল 2 2 ক এবাৰ গল 2 6 দুবাৰ গল মানে দ্যাট মিন্স 1/2 গোটেইটা সমান পালা যেহেতু a1 / a2 ইকুয়াল b1 / b2 ইকুয়াল c1 / c2 এটো হলে মনত আছে কি হয় গোটেইটা সমান হলে অসীম সংখ্যক সমাধান থাকে এটাকে প্ৰদত্ত সমীকৰণ জোৰ অসীম সংখ্যক সমাধান আছে তেন্তে আমি দুটা সমাধান উলিয়াব পাৰিম জানো বজগুণন পদ্ধতিটা নোৱাৰা তেন্তে মই কৈছিলো অসীম সংখ্যক সমাধান থাকিলে আমি সমাধান বিচাৰিব নালাগে তেন্তে এটো কোৱেশ্চন হৈ গল নেক্সটত কি কৈছে সো এতিয়া x - 3y - 7 = 0 লিখিলো ধুনিয়াকে চাই নম্বৰ দিয়া আছে x - 3y - 7 = 0 x - 3y - 7 = 0 দ্বিতীয়টো ক্ষেত্ৰত কিমান দিয়া আছে 28x - 28y - 15 28x - 28y - 15 = 0 প্ৰথম কইবা ইয়াত a1 1 হ'ব b1 -3 হ'ব c1 -7 হ'ব a2 3 হ'ব b2 -3 হ'ব c2 -15 হ'ব প্ৰথম উলিয়াম আমি a1 / a2 মানে 1/3 ঠিক তেনেকৈ নেক্সট উলিয়াম b1 / b2 কিমান লাভ এটো -3 / -3 মানে দ্যাট মিন্স কিমান লাভ কটাকটি গলে 1/1 লাভ এটা সব প্ৰথম দুটাই সমান লালে নুলালে তেন্তে দ্বিতীয় লাষ্টত প্লেন নগলো হ'ব বুজি পাইছেন কথাটো মই অথনি কৈছো a1 / a2 গলো কোনো কথা নাই ইজ নট ইকুয়াল টু b1 / b2 হয় না নহয় প্ৰথম দুটা সমান নুলালে এটাকে প্ৰদত্ত সমীকৰণ জোৰ এটো হলে মনত আছে কি হয় দ্বিতীয় সমাধান আছে দ্বিতীয় মানে একক সমাধান যে তেন্তে সমাধান কৰিব লাগিব কি পদ্ধতি ইউজ কৰে বজ্ৰগুণন পদ্ধতি এতিয়া যে শিকাইছিলে হেতু পদ্ধতি কেনেকৈ কয় প্ৰথম ডাটাখিনি লিখে ডাটাখিনি কোপা ষ্টাৰ্টিং কৰিম দ্বিতীয়টো পাই এটো ভালকৈ মনোযোগ দি বুজি যোৱা যি সকলে আগতো অলপ খেলি মেলি লাগিছিলে প্ৰথম কোপা ষ্টাৰ্ট হ'ব -3 পা ষ্টাৰ্ট হ'ব -3 নেক্সট কি লিখিম -7 দুটা হ'ল এবাৰ যেহেতু 0 নি লিখো আগলৈ যাম আগলৈ x আগত 1 আছে লিখিলো তিনটা হ'ল তাৰছত এটো দিখত যাও ন তাবা -3 হ'ব চাৰিটা ডাটা হ'ব ঠিক তেনেকৈ দ্বিতীয়টো ক্ষেত্ৰত লিখা -3 -15 next 3 লাষ্টত -3 প্ৰথম এটো লগত এটো ইনটু কৰিম তাপা এটো লগত এটো 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 প্ৰথম গিটা আমাক দিব x মান দ্বিতীয় গিটা দিব আমাক y মান তৃতীয় গিটা দিব আমাক z মান সৰি z নহয় মান বজ্ৰগুণন পদ্ধতি অনুসৰি প্ৰথম উপতে আহিব x আহিব তলত কি আহিব -3 হোল ইনটু -15 -7 হোল ইনটু -3 ইকুয়াল টু y বাই এটা কিমান হ'ব -7 হোল ইনটু 3 -1 ইনটু -15 ইজ ইকুয়াল টু 1 বাই 1 ইনটু -3 মাইনাস এবার কি হবে -3 into 3 -3 into 3 simplify কৰি যাস x by এডাল -7 প্লাস হল 15 29 35 এডাল -7 প্লাস আকৌ প্লাস মাইনাস হ'ব ফাইনাল সিম্বল কি হ'ব মাইনাস হ'ব কেনেকৈ -7 প্লাস প্লাস মাইনাস 7 3 গুণ 21 নেক্সট y by এটো হ'ব -7 প্লাস -21 এডাল -7 প্লাস 15 লাষ্টত হ'ব 1 by -3
প্লাছ 9 অ'কে এইটো চাই কিমান হ'ব তেন্তে x বাই এইটো 45 পৰা 21 গ'লে এইটো 4 24 হ'ব প্ৰথমটোত হ'ব x বাই 24 নেক্সটটোত হ'ব 5 6 মাইনাছ 6 হ'ব কাৰণ প্লাছ মাইনাছ মাইনাছ 21 পৰা 25 গ'লে মাইনাছ 6 নেক্সটটোত হ'ব 6 9 পৰা 3 গ'লে 6 হ'ব এতিয়া মই কি কৈছিলোঁ প্ৰথমটোৰ লগত লাষ্টটো এটাকে x বাই 24 ইজিকেল লাষ্টটো কিমান 1 বাই 6 আৰু দ্বিতীয়টোৰ লগত লাষ্টটো y বাই মাইনাছ 6 ইজিকেল কিমান 1 বাই 6 বজপন কৰি দিয়া 6x ইজিকেল 24 হ'বনে নহয় 6x ইজিকেল 24 ইয়াৰ পৰা x এর ভ্যালু কিমান ল'ব x ইজিকেল 24 বাই 6 24 বাই 6 মানে কিমান 6 4 24 মই ডাইৰেক্ট 4 লিখিছোঁ বুজি পালা নহয় এইটো কেনেকৈ 6টো ইফালে গ'ল ডিভাইডত 24 বাই 6 মানে 4 ওলাব 6 4 24 হয় এতিয়া এইটো কিমান হ'ব 6y বজপন কৰিলে ইজিকেল -6 এটা y ভ্যালু কিমান হ'ব -6 বাই 6 কাৰণ ইপিনে 6টো ইফালে পূৰণ হৰণ হৈ যাব ন -6 বাই 6 মানে -1 এটাকে নিৰ্ণয় সমাধান কিমান তেন্তে নিৰ্ণয় সমাধান মই এখন পেজতে জুৱাই দিছোঁ গোটেইবোৰ x = 4, y = -1 x = 4, y = -1 ভিডিঅ'টো পজ কৰা ধুনীয়াকৈ এইটো নোট কৰা এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা 5 নম্বৰটো এইটো যেহেতু হ'ল 5 নম্বৰটো দিয়া আছে কি দিয়া আছে সমীকৰণ কিটা লিখি লোৱা প্ৰথম আদৰ্শ পদ 2x + 3y 6টো এফালে লৈ দিবা 2x + 3y -6 2x + 3y -6 = 0 দ্বিতীয়টো কি দিয়া আছে 4x + 6y -12 লিখা এটা ইয়াত a1 2 b1 3 c1 -6 a2 4 b2 6 c2 -12 a1 by a2 কিমান লাভ 2 by 4 that means 1 by 2 b1 by b2 3 by 6 that means 3 3 के बागल 3 6 के बागल 1 by 2 लाभ c1 by c2 कितना लाभ -6 by -12 माइनस मान से कटा कटी गल 6 6 के बागल 6 12 2 बागल কি পেলাই দিয়া যেহেতু a1 by 2 গুটে কিটা সমান ইকুয়াল এনেকা হলে বৰ ভাল কথা অনুকইলে হয় b1 by b2 c1 by c2 মানে এটো হলে কি হয় অসীম সংখ্যা সমাধান থাকে তিনটা সমান মনত আছে না সেই কন্ডিশন কিটা চকু আগত মনত ৰাখিবা চকু আগত ৰাখিবা এতেকে পদত্ত সমীকৰণ জোৰ অসীম সংখ্যা সমাধান আছে অসীম সংখ্যা সমাধান আছে তেন্তে আমি সমাধান কৰিব নালাগে কেৱল অদ্বিতীয় সমাধান থাকিলে সমাধান কৰিম নেক্সট 6 নম্বৰ x - 2y - 6 = 0 হ'ব হয়নে দিয়া আছে x - 2y - 6 = 0 6টো এফালে লৈ লিলো ন তাবা নেক্সট কি হ'ব 28x - 6y এটো 0 টো আৰু 0 এ 28x - 3y 28x - 3y = 0 36 minus 6y not 2y 3y 6 ইয়াত কোৱা a1 এর ভ্যালু কিমান ইয়াত a1 এর ভ্যালু কিমান 1 b1 এর ভ্যালু কিমান -2 c1 এর ভ্যালু কিমান -6 ঠিক তেনেকৈ a2 ভ্যালু কিমান a2 ভ্যালু 3 b2 ভ্যালু কিমান -6 এটা মোক কোৱাচোন c2 ভ্যালু কিমান বয় ইয়াত c2 নাই দেখোন হয় না c2 ভ্যালু নাই মানে 0 that means এতিয়া সব প্ৰথম কিমান লব a1 by a2 1 by 3 ওলাব কাৰণ 1 by 3 b1 by b2 ইকুয়াল কিমান -2 by -6 হয় না -2 by -6 মাইনাস মাইনাস গল 2 2 কে বা গল 2 6 3 বা গল 1 by 3
c1 বাই c2 প্ৰথম দুটা সমান ওলাইছে কিমান -6 বাই 0 এতিয়া প্ৰথম দুটা সমান কিন্তু লাষ্টটো সমান হয় জানো নহয় তেন্তে কোনটো কন্ডিশনত পৰিলে লাষ্টটো পৰিলে যেহেতু a1 বাই a2 is equal to b1 by b2 is not equal to c1 by c2 এটাকে প্ৰদত্ত সমীকৰণজোৰ কোনো সমাধান নাই তেন্তে এইটো হ'ল এতিয়া নেক্সট আহিলে এইটো এইটো এটা ভাল কোৱেশ্চন এটা এইটো চোৱা প্ৰথম কথা এই সমীকৰণটো আমাৰ ৰৈখিক সমীকৰণৰ ওপৰত নাই কেলে নাই কাৰণ আমাৰ এই উপ সমীকৰণবোৰ চোৱাচোন সবতে x আৰু y বোৰ ক'ত আছে ওপৰত আছে কিন্তু এই স্পেসিফিক অংকটো চোৱাচোন x আৰু y বোৰ তলত আছে বুজি পাইছানে হৰত আছে এনে জেনেৰেলি x আৰু y বোৰ ওপৰত থাকে কিন্তু আমাৰ এই ৰৈখিক সমীকৰণ নোহোৱা হেতুকে এইটো তলত আছে এতিয়া প্ৰথমে এইটোক আমি ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰি ল'ব লাগিব বুজি পাইছানে তাৰ পিছতে আমি এইটো ক'ব পাৰিম কি আছে সমাধান আছে কেনেকৈ সমাধান কৰিম আশা কৰিছো এইটো বুজি পাইছা প্ৰথম কথা এতিয়া কথা হল কেনেকৈ সমাধান কৰিম এতিয়া তাৰ কাৰণে চোৱা প্ৰথম দিয়া আছে বুলি সমীকৰণকেইটা লিখি লওঁ প্ৰথম সদায় সবতে লিখিছো যেতিয়া লিখি লওঁ মই কৰিবলৈ সুবিধা হ'ব চাই থাকিব নালাগে বাংলা দিয়া আছে ঠাইছে বাই x প্ৰথমটো আছে ঠাইছে বাই x minus 2b by y is equal to -5 2b by y is equal to -5 দ্বিতীয়টো আছে কিমান মই ওচৰত কিতাপখন নাম এনেকৈ চাই দিব লাগিব a by x plus 3b by y is equal to 2 a by x plus 3b by y is equal to 2 এইটো হয়নে বাস কনফার্ম কৰি লওঁ a by x plus 3b by y is equal to 2 और 28 by x minus 2b by y is equal to -5 ঠিক আছে প্ৰথম কথা মই কি কৰো এই সমীকৰণ দুটা আদৰ্শ মানে ৰৈখিক সমীকৰণৰ ওপৰত নাই তেন্তে প্ৰথম আমি এইকেইটাক ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰিব লাগিব কৰিম এতিয়া কেনেকৈ এতিয়া চোৱা এনেকুৱা ধৰণৰ অংক তোমালোকে অনুশীলনী 3.6 ত ধেৰ কৰিবলৈ পাবা তেতিয়া আৰু ভালকৈ বুজিব পাবা সো এইটো অংক কৰাৰ দুটা পদ্ধতি আছে তোমালোকে এটা কৰিব পাৰা এটা কাম কৰিব পাৰা x আৰু y লসাগুলৈ কৰিব পাৰা তেনেকৈ কৰিলে কিছুমানে মিলাবলৈ অসুবিধা পায় বা হেই পায় তেনেকৈ মই হেনেকৈ নিশিকাম বাৰু অলপ বেলেগকৈ কনভাৰ্ট কৰি শিকাইছো সো কেনেকৈ কৰিব পাৰিম প্ৰথম সমীকৰণটোক মই এনেকৈ ধৰিব পাৰিম নিব চোৱাচোন ওপৰত আছে ঠাইছে তলত আছে x মই এইটো কেনেকৈ লিখিব পাৰিম নিব ঠাইছে ইনটু 1/x কিবা ভুল হ'ব নি মই লিখিলে এনেকৈ যদি লিখো এইটো ঠাইছে বাই x ক এনেকৈ লিখিলে কিবা ভুল হ'ব নি ঠাইছে ইনটু 1/x কাৰণ ঠাইছে তলত এক এটা থাকিলে তলৰটো লগত তলৰটো পূৰণ হ'ব x এ পাম আৰু ওপৰত ঠাইছে লগত 1 পূৰণ কৰিলে ঠাইছে পাম মইতো তেন্তে ধুনীয়াকৈ লিখিব পাৰিম এইটো ঠিক তেনেকৈ মাইনাস চিনডাল দিলো ধৰি লোৱা দ্বিতীয়টোক মই তেনেকৈ লিখিব পাৰিম নিব 2b ইনটু 1/1 1/y সৰি 2b ইনটু 1/y হয় নে নহয় কাৰণ ওপৰত 2b লগত 1 ইনটু কৰিলে 2b হ'ব তলৰ 1 লগত y ইনটু কৰিলে একেটাই থাকিব ইকুৱেল -5 মই এনেকৈ লিখিব পাৰিম নে মই জাস্ট বুজাইছো নি লিখিবা ঠিক তেনেকৈ মই দ্বিতীয়টো কেনে লিখিব পাৰিম দ্বিতীয়টো কেনে লিখিব পাৰিম নিবা ওপৰত আছে a ইনটু 1/x লিখিব পাৰিম প্লাস চিন প্লাস দিলো নেক্সট লিখিব পাৰিম 3b ইনটু 1/y লিখিব পাৰিম নে ন পাৰিম এটা হলে বুজি পালা চাগে হয় এতিয়া চোৱা মই এইকেইটা অকমান মডিফাই কৰি লিখিলো কেনেকৈ লিখিলো কলো নহয় ঠাইছে ইনটু 1/x minus 2b into 1/y আৰু ঠিক তেনেকৈ a into 1/x plus 3b into 1/y এতিয়া চাচোন ইয়াতো আছে 1/x ইয়াতো আছে 1/x এইকেইটাক যদি মই বেলেগ আখৰ এটাই ধৰি লওঁ তেন্তে 1/x ৰ জায়গাত মই সেই আখৰটো ইয়াতো ৰিপ্লেস কৰিব পাৰিম ইয়াতো ৰিপ্লেস কৰিব পাৰিম ঠিক তেনেকৈ a ইয়াত আছে 1/y ইয়াতো আছে 1/y এইকেইটাক যদি বেলেগ আখৰ এটাই ধৰি লওঁ তেন্তে সেই আখৰকেইটা এই দুটাতে ৰিপ্লেস কৰিব পাৰিম তেতিয়া দুটা সমীকৰণ বনি যাবনে দুটা ৰৈখিক সমীকৰণ বনি যাব তাত আখৰ x আৰু y নাথাকে অবিয়াস কথা কিন্তু বেলেগ আখৰ বেলেগ দুটা আখৰত বা বেলেগ দুটা ভেৰিয়েবলত আমি দুটা সমীকৰণ পাই যাম আমি হেতুৱে কৰিব লাগে আৰু পাছত x আৰু y টো উলিয়াই দিব পাৰিবা ধুনীয়াকৈ উলিয়াই পাৰিবা তোমালোকে যিসকলে বুজি নাপায় তেওঁলোকে চাই থাকা বুজি পাই যাবা কি কৈছো মই ইয়াত 1/x ৰ জায়গাত বেলেগ এটা আখৰ ইউজ কৰিম আৰু 1/y ৰ জায়গাত বেলেগ এটা আখৰ ইউজ কৰিম আশা কৰিছো এতিয়া বুজি পাইছা এইখিনি নিলিখিবা জাস্ট দিয়া আছে তো লিখা দিয়া আছে লিখা এইখিনি মই জাস্ট বুজাবলৈ লিখিছো ঠিক আছে তেন্তে আমি ইয়াত কি কৰিম ধৰা হোক কিনা এইখিনি কথা নিলিখিবা মই জাস্ট বুজাবলৈ লিখিছো এই দিয়া আছে এইখিনি লিখা তাৰ পিছত লিখা এইটো ধৰা হোক আমি কি ধৰিম 1/x সক বেলেগ এটা আখৰ ধৰিলা কি ধৰিবা p ধৰিলৈছো p ধৰিলা p আৰু 1/y
ৱাইক বেলেগ এটা আখৰে ধৰি লোৱা কিউ আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা আৰু এইকেইটা সমীকৰণকেইটাক নামাকৰণ কৰি আহা তেতিয়া কৰিবলৈ সুবিধা হ'ব তোমাৰ প্ৰথম সমীকৰণটো ধৰি লোৱা 1 দ্বিতীয় সমীকৰণটো ধৰি লোৱা 2 কিনাখিনি লিখিবা এতিয়া আমি সমীকৰণ 1 ৰ পৰা কি পাম ভালকৈ চাবা সমীকৰণ 1 ৰ পৰা সমীকৰণ 1টো কেনেকৈ লিখিব পাৰি কৈছোঁ মই 3a ইনটু 1/x পাৰি নে নোৱাৰি পাৰি মাইনাছ 2b ইনটু 1/y ইজ ইকুৱেল টু -5 মই এইটো কিনাত বুজাইছিলোঁ ন হয়নে নহয় হয় প্ৰথমটো কি লিখিলোঁ 3a ইনটু 1/x মাইনাছ 2b ইনটু 1/y এতিয়া চোৱা 3a ইনটু 1/x ৰ জেগাত p পুট কৰি দিব পাৰিবানে পাৰিবা p মাইনাছ এই 1/x ৰ জেগাত p বহাই দিলোঁ 2b ইনটু 1/y জেগাত q বহাই দিলোঁ ইজ ইকুৱেল টু -5 আৰু -5টো এইফালে লৈ ল'ম +5 হৈ যাব আদৰ্শত লিখিম ন +5 ইজ ইকুৱেল টু c আশা কৰিছোঁ এইটো হ'লে বুজি পালা এতিয়া চোৱা এইটো ধুনীয়া সমীকৰণ হৈ গ'ল পিক ধৰি লোৱা এটা এক্সৰ নিচিনা ধৰি লোৱা কিউক ধৰি লোৱা ৱাই নিচিনা ধৰি লোৱা তেন্তে এইটো এক্স মাইনাছ ৱাই তাৰ আগত কিবা কিবি আছে আৰু +5 ইজ ইকুৱেল টু 0 ধুনীয়া সমীকৰণ বনি গ'লে সেইটোৱে এইটো এটা ৰৈখিক সমীকৰণ হৈ গ'ল সেইটো কৰিবলৈ মই গৈ আছিলোঁ খালি তাত চলক কি পি আৰু কি হৈছে একো কথা নাই সমীকৰণ 2 পৰা সমীকৰণ 2 পৰা কি পাবা চোৱা এইটো কেই নম্বৰ কৰিছোঁ ঠিক আছে সমীকৰণ 2 পৰা কি পাম চোৱা a ইনটু 1/x প্লাছ 3b ইনটু 1/y ইজ ইকুৱেল টু 2 1/x ৰ জেগাত কি লিখিব ক'লোঁ মই p ap হ'ব প্লাছ 3b ইনটু 1/y জেগাত q মাইনাছ প্লাছটো এইফালে গুচি আহিলে -2 ইজ ইকুৱেল টু 0 তেন্তে আমি এতিয়াৰ পৰা কোনকেইটা সমীকৰণ মানে লক্ষ্য কৰিব লাগিব এতিয়াৰ পৰা আমি এটা সমীকৰণ এইটো লক্ষ্য কৰিব লাগিব এটা সমীকৰণ এইটো লক্ষ্য কৰিব লাগিব সেইমতে আমি বস্তুবোৰ লিখিব লাগিব ইয়াত এতিয়া লিখিছোঁ a1 ৰ ভেলু কিমান কোৱা a1 ৰ ভেলু কিমান এইটো চলকটো বুজি পাইছেনে এইটো চলকটো তাৰ আগত থকাটো কি আছে ঠাইছে আছে ঠিক তেনেকৈ b1 ৰ ভেলু কিমান এইটো কিউটো চলকটো এইটো তাৰ আগত কি আছে -2b আছে তোমালোকে ৰাউণ্ড নকৰিবা মই বুজাবলৈ কৈছোঁ c1 ৰ ভেলু কিমান 5 ঠিক তেনেকৈ এইটো ভেলু কিমান এইটো p2 চলক তাৰ আগত থকাটো মানে a ঠিক তেনেকৈ b2 ভেলু কিমান 3b হয়নে আৰু c2 ভেলু কিমান -2 এতিয়া উলিয়াই চোৱা a1/a2 কিমান ওলাব 3a/a মানে a কেঞ্চেল গ'ল মানে 3 ওলাব b1/b2 -2b/3b b কটাকটি গ'ল -2/3 সমান পাইছে জানো না পোৱা যিহেতু a1/a2 ইজ নট ইকুৱেল টু b1/b2 এইটো হ'লে মই কি শিকাইছিলোঁ সমীকৰণযোৰৰ অসীম সংখ্যক অদ্বিতীয় সমাধান থাকে প্ৰদত্ত সমীকৰণযোৰৰ অদ্বিতীয় সমাধান আছে তেন্তে এইটো সমাধান কৰিব লাগিব সমাধান কৰোঁতেও এটা কথা কোনকেইটা সমীকৰণ চাওঁ আমাৰ উপকেইটাক বাদ দিয়া আমি উপকেইটাটোক কনভাৰ্ট কৰি ল'লোঁ এই তলৰ যে মই ৰাইট চিন মাৰি দিছিলোঁ এইকেইটাহে চাব লাগিব দেই মন কৰিবা এইটো এটা তেন্তে বজ্ৰগুণন পদ্ধতিয়ে কৰিব লাগে তেন্তে প্ৰথম 4টা ডাটা লিখিম 4টা ডাটা কোনটোৰ পৰা ইউজ কৰিব কৈছোঁ দ্বিতীয়টোৰ পৰা তেন্তে এইটোৰ পৰা ইউজ কৰিব লাগিব প্ৰথম হ'ব -2b হয়নে কাৰণ ইয়াত চলক কিউহে তাৰ আগত থকাটো -2b প্লাছ নেক্সটটো +5 নেক্সটটো এইপিনে 0 নিলিখোঁ আগতলৈ যাম 3a নেক্সট কি হ'ব -2b আশা কৰিছোঁ এইটো বুজি পালা নেক্সটটো চোৱা এইটোৰ পৰা লিখিম 3b নেক্সট কি হ'ব -2 নেক্সট কি হ'ব a হ'ব নেক্সট কি হ'ব 3b হ'ব আশা কৰিছোঁ এইটো বুজি পালা তেন্তে এই দুটা ইনটু কৰিম তাৰপৰা এইটো মাইনাছ কৰিম এই দুটা ইনটু কৰিম তাৰপৰা এইটো মাইনাছ কৰিম তাৰপৰা এই দুটা ইনটু কৰিম তাৰপৰা এইটো মাইনাছ কৰিম প্ৰথমকেইটাৰ পৰা আমি কাৰ ভেলু পাম কৈছিলোঁ ইয়াত চোৱা আগতে এক্স বুলি লিখোঁ ইয়াত চলক কি আছে চোৱা এটা আছে পি আনটো আছে কিউ প্ৰথমকেইটাৰ পৰা তেন্তে কাৰ ভেলু পাম পি ভেলু পাম সেইটো ইয়াত এক্স লিখি দিবা আকৌ কথাটো বুজি পাইছানে কাৰণ ইয়াত সমীকৰণ দুটা চলক কি পি আৰু কিউ আনটোৰ পৰা ৱাই ভেলু পাম কিন্তু ইয়াত কাৰ ভেলু পাম কিউ ভেলু পাম আৰু লাষ্টতো একে থাকিব ইয়াত 1 পাম তলত লিখিবা বজ্ৰগুণন কৰিম বা বজ্ৰগুণন পদ্ধতি বিশেষ টান নাই প্ৰথম কনভাৰ্ট কৰি ল'ব লাগে ওপৰত আহিব প্ৰথম পি আহিব ইয়াত এক্স নাহে কথাটো বুজি পালা প্ৰথম হ'ব -2b ইনটু -2 এইটো শিকিলা আৰু তোমালোকে 5 ইনটু 3b
is equal to next q 5 into a minus 3a into minus 2b 2 sorry next about 1 by 3a into 3b minus 2b into a এটা সিম্পলিফাই কৰি যাও ওপৰ হিলে p তলত মাইনাস মাইনাস প্লাস 2 লগত 2 ইনটু কৰিলে 4 লগত b 4b এডাল মাইনাস চিন 5 3 গুণ 15 b নেক্সট টু চোৱা q 5a minus 7 plus 6a is equal to এটো কিমান হ'ব স্যার 3 3 গুণ 9 লগত ab আছে ab minus 7 plus 2 লগত ab হ'ব কাৰণ b হ'ব b তুমি ab লিখিব পাৰিবা p বাই এটো কিমান হ'ব স্যার প্লাস এ মাইনাস 15 পা যদি 4 যায় 11 থাকিব 15 ডাঙৰ টাগত মাইনাস 11 লগত b2 is equal to q বাই এটো কিমান হ'ব 5 6 11 লগত a2 is equal to এটো কিমান হ'ব 9 লগত 2 যোগ কৰিলে 11 ab হ'ব তেনে মই কি কৈছিলো প্ৰথমটো লগত লাষ্টটো সমান কৰিব কৈছিলো এটাকে p by minus 11 ab is equal to 1 by 11 so p by minus 11 b হ'ল 1 by ab প্ৰথমটো লগত লাষ্টটো আৰু দ্বিতীয়টো লগত লাষ্টটো q by 11a is equal to 1 by 11 ab so idea এফেলো 11 से কাটি দিয়া এফেলো 11 से কাটি দিয়া এফেলো বি এটা আছে কাটা এফেলো বি এটা আছে কাটা পালা কি তেন্তে p বাই তলত অকল -1 থাকিলে এফেলো থাকিলে 1 বাই তলত থাকিলে অকল a বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিব নালাগে p ভ্যালু উলালে p টু p হে উলিয়াব লাগে আমাক আগতে আমি x উলিয়াম ইয়াত কি উলিয়াম p উলিয়াম তাৰ কাৰণে -1 টো ইফালে পঠিয়াই দিম -1 বাই a তেন্তে এটো p ভ্যালু উলাই গল বুজি পালানে p ভ্যালু হে উলিয়াবলৈ কৈছিলো আমি বজ্ৰপন কৰিলে কি পাবা ap -1 পাবা আকৌ a কি ফালে পঠিয়াই দিব লাগিব কেটা আৰু মই ডাইৰেক্ট মাইনাস আলে ইফালে পঠিয়াইলো 1 বাই a পালো ঠিক তেনে ইয়াত চাবা 11 লগত 11 গল a লগত a গল তেন্তে q q তলত এক এটা থাকিলে লিখিলে হ'ব q 1 বাই তলত পালো b 1 বাই b পালো তেন্তে q ভ্যালু 1 বাই b তেন্তে p ভ্যালু পালো -1 বাই a আৰু q ভ্যালু পালো কি 1 বাই b কিন্তু আমাৰ সমীকৰণটো সমাধান কৰিব গৈছিলে দ্যাট মিন্স x আৰু y ভ্যালু উলিয়াব গৈছিলে কিন্তু আমি পালো কাৰ ভ্যালু p আৰু q ভ্যালু তেন্তে x আৰু y ভ্যালু উলিয়াবলৈ কি ইউজ কৰিম এই গিটা ইউজ কৰিম আকৌ এতিয়া দেখিবা আমি কি ধৰিছিলো 1 বাই x কি ধৰিছিলো p ধৰিছিলো আৰু 1 বাই y q ধৰিছিলো ভ্যালু বহাই দিয়া x আৰু y ভ্যালু পাই যাবা 1 বাই x p ভ্যালু -1 বাই a হয়নে ঠিক তেনেকৈ 1 বাই y q ভ্যালু 1 বাই b বজ্ৰপন কৰি দিয়া একৰ লগত x ইনটু কৰিলে x হ'ব একৰ লগত -a ইনটু কৰিলে -a হ'ব x ৰ ভ্যালু -a ঠিক তেনেকৈ ইয়াত হ'ব একৰ লগত y ইনটু কৰিলে y b লগত 1 ইনটু কৰিলে b দ্যাট মিন্স নিৰ্ণয় সমাধান x -a, y b আশা কৰিছো এটো তোমালোকে বুজি পালা ধুনীয়াকৈ ভিডিওটো পোষ্ট কৰি নোট কৰি লোৱা আৰু এটা থাকিলে পটককে এটো কৈ দিম আৰু হে 8 নম্বৰটো কিমান আছে 2x plus y minus 15 is equal to 0 2x plus y minus 15 is equal to 0 এইটো কিমান আছে 3x minus y minus 5 is equal to 0 উপৰ লিখিলে বা দিয়া আছে আদৰ্শ পদে আছে কিটা একো কৰিব নালাগে ইয়াত লিখা a1 ৰ ভ্যালু লিখা 2 b1 ৰ ভ্যালু লিখা 1 c1 ৰ ভ্যালু লিখা -15 এটো সমাধান উলালে হয় তেতিয়া কৰিব নালাগে b2 ভ্যালু কি হ'ব ইয়াত মই কৈ দিছো বা ইয়াৰে ন সমাধান উলাব নি হয় 2/3 সমাধান কৰিব লাগিব চাগে সমাধান কৰিব লাগিব a1 by a2 2/3 b1 by b2 1 by -1 এইগিটা প্ৰথম গিটা সমান নাই ওলাছা লাষ্টলৈ গৈ লাভই নাই a1 by a2 is not equal to b1 by b2 এটো হলে কি হয় এটাকে প্ৰদত্ত সমীকৰণ জোৰ
অদ্বিতীয় সমাধান আছে তেনে সমাধান কৰিব লাগিব অদ্বিতীয় থাকিলে লাগে ন তেনে ডাটা লিখা মই নেক্সট পেজ যাম এইটো কিমান 1 নেক্সট টু -15 নেক্সট টু 2 নেক্সট টু 1 চাৰিটা ডাটা লিখিলো নেক্সট টু -1 নেক্সট টু -5 নেক্সট টু 3 নেক্সট টু -1 আশা কৰিছোঁ এইটো বুজি পালা যিসকলে প্ৰথমবাৰ ভিডিঅ'টো চাইছে এইকেইটা ইনটু কৰিম তাৰপৰা এইকেইটা ইনটু কৰিম ইয়াৰ প্ৰথমকেইটা x ৰ ভেলু দিব দ্বিতীয়কেইটা y ভেলু দিব তৃতীয়কেইটা 1 দিব বজ্ৰ গুণন পদ্ধতি অনুসৰি প্ৰথম হ'ব x বাই তলত হ'ব 1 ইনটু -5 মাইনাছ -15 ইনটু -1 হ'ব এইটোৰ লগত এইটোৰ লগত এইটো y বাই -15 ইনটু 3 minus 2 into -5 next 1 by 2 into -1 minus 1 into 3 itu 3 de last to 3 প্ৰথমটো হ'ব x by -5 এডাল -7 প্লাস -15 এটো y by -45 15 3 45 প্লাস এটো হ'ব 10 5 গুণ 10 এটো 1 by -2 -3 প্ৰথমটো ওলাব x by -20 এটো ওলাব y by -35 1 by -5 therefore প্ৰথমটো লগত লাষ্টটো সমান কৰা -20 is equal to 1 by -5 আৰু y by -35 is equal to 1 by -5 বজ্ৰপন কৰি দিয়া প্ৰথমটো কি হ'ব -5 is equal to -20 মাইনাস কটাকটি গ'ল minus কটাকটি গ'ল x is equal to 5 টো ইফালে গুচি গ'লে 20/5 that means x ৰ ভ্যালু পাবা 4 ঠিক তেনেকৈ এইটোত পাবা -5y is equal to -35 বজ্ৰপন কৰিছো মাইনাস কটাকটি গ'ল সৰি মাইনাস কাটিছো দে 5 না কৰা y is equal to 35/5 that means কিমান পাবা 7 পাবা লাষ্টত লিখি দিবা এটাকে নিৰ্ণয় সমাধান x is equal to 4, y is equal to 7 আশা কৰিছো বুজি পালা ভিডিওটো পোষ্ট কৰি প্ৰথমে নোট কৰি লোৱা ঠিক আছে তেন্তে সৰি এটো is equal to y is equal to 7 তেন্তে ইয়াৰ লগে লগে আমাৰ প্ৰথমখিনি অংক শেষ হ'ল প্ৰথম কোৱেশ্চন নম্বৰ 1 টো শেষ হ'ল তেন্তে আমি আজি ইমান এডখৈতে শেষ কৰিম ইয়াৰ পাছৰ পৰা আমি কোৱেশ্চন নম্বৰ 2 পৰা আলোচনা কৰিম তেন্তে আজি ভিডিওটো ইমানতে চোৱাৰ বাবে ধন্যবাদ